পদ এৰাম শুকনি গদতি ৰাজা শুনায়ে কমনে কৃষ্ণৰ প্ৰসাদ পাইলা দ্বিজ ভাৰ্যাগণে ভাঙ্গিলন্ত কৰ্মগৰ্ব বিপ্ৰৰ সম্প্ৰতি পত্নীৰ প্ৰসাদে ভৈল বিপ্ৰতু ভকতি অনন্তৰে ৰামে সমে দৈৱকী নন্দনে গৰু কচাৰন্তে জান্ত বিতুপন বনে এৰাম গোপগণে কৰৈ গুণ কীৰ্তন প্ৰচুৰ বৃন্দাবন হন্তেশ্বৰী গৈল বহু দূৰ আদিত্যৰ চন্দ্ৰৰশ্মি তাপ কৰৈ আতি তাতে বৃক্ষগণে যেন ধৰি আচৈ ছাতি নিঘৰিষ ছায়া নাহি ৰৌদ্ৰৰ সঞ্চাৰ দেখি কৃষ্ণে প্ৰশংসা কৰিলা বাৰম্বাৰ কৃষ্ণ কৃষ্ণ জয় জয়তে জগতগুৰু পৰম গুৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মূঢ়মতীয়ে ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগিৰি নাহিকে উপাম তোহাৰী চৰণ কোৰেনো শত কোটিবাৰ এক কৰোঁ প্ৰণাম তোহাৰী চৰণ কোৰেনো শত কোটিবাৰ এক কৰোঁ প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী আৰু ভক্তিৰ পঢ়াশালী ভাগীৰ অন্তৰ্গত পৰমানন্দ আতা প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তীৰ আজিৰ এই পবিত্ৰ ক্ষণত পবিত্ৰ গুৰুগৃহৰ মজিয়াত অৰ্থাৎ মৰ্তৰ দ্বিতীয় বৈকুণ্ঠপুৰীত আসনাধীষ্ঠ হৈ থকা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ কৃপালু বাপ বান্ধৱ আই মাতৃ আমাৰ অতীব মৰমৰ শ্ৰদ্ধাৰ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণকণ মইনা আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা পৰম বৈষ্ণৱ আপোনা হওক মহামহন্ত আৰু আজি অনুষ্ঠানভাগীৰ আধৰা পাঠাচাৰ্য বাপজনাকে মুখ্য কৰি আমাৰ অতীব সুহৃদ লেনিন বাপজনা সবাৰো শ্ৰীচৰণত আমি মান্য অনুসাৰে ভক্তিভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমি মূঢ়মতী আপোনা হওক মহামহন্ত কায় বাক্য মন অহমম্য ভাৱে আমি মূঢ়মতী হৈও পালন কৰিবলৈ আগবঢ়া এই মহান দায়িত্বভাগী এই সময়খিনিত যি অপৰাধ ৰৈ যাব সমস্ত অপৰাধ ভঞ্জন কৰি আপোনা হওক মহামহন্তই আমাক দুখানি অভয় চৰণত এক কণিকা ঠাই দি কৃপা বৰ্ষণ কৰিব। কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম। কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্তৰ ভিতৰত শ্ৰেষ্ঠতম বস্তু কিয়নো কৃষ্ণস্তু ভগৱন্তৰ
বাংময় মূৰ্তি নাম বস্তু পূৰ্ণাংগ ৰূপত ভাগৱত হিচাপে বেকত হৈছে শব্দ ব্ৰহ্ম। আৰু আজি আমি সমস্তজনাই ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ হেতু আগবাঢ়ি পবিত্ৰ গুৰুগৃহত নাম বস্তু আশ্ৰয় কৰাৰ প্ৰয়াস কৰিছোঁ, জীৱন ধন্য কৰাৰ প্ৰয়াস। আৰু এই প্ৰয়াসত আজি আমি সমস্তজনাই ইচ্ছা প্ৰকাশ কৰা হৈছে দশম স্কন্ধৰ বিপ্ৰ পত্নী প্ৰসাদ, অৰ্থাৎ কৰ্মমাৰ্গক আশ্ৰয় কৰি জীৱন যাপন কৰা ব্ৰাহ্মণসকলে চৈতন্য বস্তু কৃষ্ণস্তু ভগৱন্তৰ পূৰ্ণ কৃপা লাভৰ বাবে নিজক আগবঢ়াই দিওঁতে কেৱল তেৰা সমস্তৰ সহধৰ্মিনী স্বৰূপ ধৰ্মপত্নী সকলৰ দ্বাৰাহে যে তেওঁলোকৰ ঈশ্বৰ পুৰুষৰ কৃপা মিলিছে, এই কথাটোকে গুৰুজন বস্তুৱে বুজাবৰ বাবে বিপ্ৰ পত্নী প্ৰসাদ এই ব্যৱস্থাটো আমাৰ বাবে দশম স্কন্ধত দাঙি ধৰিছে। প্ৰসাদ মানে কৃপা, আৰু অন্য হাতেদি প্ৰসাদ শব্দ ব্ৰহ্মৰ অৰ্থ হ'ল প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ, দন্তীয় দ মানে হ'ল দৰ্শন। যিটো প্ৰক্ৰিয়া বা যিটো ব্যৱস্থাক আমি আশ্ৰয় কৰিলে প্ৰভুৰ সাক্ষাৎ দৰ্শন জীৱতত্বই লাভ কৰিব পাৰে, তাৰ নামেই হ'ল প্ৰসাদ। আৰু সেই ব্যৱস্থাটোক আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হৈছিল কৰ্মমাৰ্গ আশ্ৰয় কৰা ব্ৰাহ্মণসকলে। আৰু গুৰুজনাই সুন্দৰভাৱে আমি কলিৰ মলমতী মনুষ্যকটো উপদেশ দিছে, প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব কৃষ্ণত ভগতি। গতিকে ভক্তি দৰ্শনৰ হেতু আমি পুৰুষৰূপী জীৱতত্বই প্ৰকৃতি স্বৰূপ ২৪টা তত্ত্বৰে গঠিত শৰীৰ তত্ত্বৰ ১১টা ইন্দ্ৰিয়ৰ ভিতৰত শ্ৰেষ্ঠতম ইন্দ্ৰিয় মনক কেনেকৈ নিয়ম কৰিব লাগে, অৰ্থাৎ নিয়ন্ত্ৰণ কৰিব লাগে, আৰু সেই মনক যে নিয়ন্ত্ৰণ কৰিলেহে বাকী 10টা ইন্দ্ৰিয়ৰ দ্বাৰা আপুনি শাস্ত্ৰসন্মত সুন্দৰ ব্যৱস্থাটো পালন হয়, আৰু যাৰ দ্বাৰা আমি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰোঁ। যে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ, মাধৱৰূপী চৈতন্য কৃষ্ণস্তু ভগৱন্তৰ পূৰ্ণ কৃপা। আৰু তাকে আশ্ৰয় কৰিবলৈ গৈ গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে বিপ্ৰ পত্নী প্ৰসাদ পদৰ জৰিয়তে। হেৰা শোক নিগদতি ৰাজা শুনা কমনে, কৃষ্ণৰ প্ৰসাদ পাইলা দ্বিজ ভাৰ্যা গণে, ভাঙ্গিলন্ত কৰ্ম গৰ্ব বিপ্ৰৰ সম্প্ৰতি, পত্নীৰ প্ৰসাদে ভৈল বিপ্ৰতু ভকতি। অভিশব্দ পৰীক্ষিত ৰাজাৰ আগত কৃষ্ণ দৈপায়ন বেদব্যাসৰ সুযোগ্য সন্তান শোকগুৰুৱে প্ৰকাশ কৰিছে শোক নিগদতি। নিগদতি মানে কৈ থকা, সেই ৰাজন পৰীক্ষিত
তুমি এক মনে আমি কোৱা কথাখিনি শুনা শ্ৰৱণ কৰা। কৃষ্ণৰ প্ৰসাদ পাইলা, ভগৱন্ত কৃষ্ণৰ কৃপা লাভ কৰিলে দ্বিজ ভাৰ্যাগণে, ব্ৰাহ্মণসকলৰ পত্নীসকলে, অৰ্থাৎ পোনে পোনে যদিও পুৰুষৰূপী ব্ৰাহ্মণসকলে ঈশ্বৰক উপাসনা কৰিছে, কিন্তু পৰীক্ষিতৰ আগত শুকদেৱে কৈছে যে তেতিয়ালৈকে ব্ৰাহ্মণসকলে ভগৱন্তৰ কৃপা পোনপটীয়াকৈ লাভ কৰিব পৰা নাই, যেতিয়ালৈকে পত্নীসকলৰ লগত তেৰা সমস্তৰ মতৰ মিল হোৱা নাই, চিন্তাৰ মিল হোৱা নাই। আৰু যেতিয়াই চিন্তাৰ আচাৰ আচৰণৰ একাত্মতা আহি পৰিল, তাৰ পাছতহে বিপ্ৰসকলে ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিছে। গতিকে ৰাজন, তুমি শুনা, প্ৰথম গুৰুজন বস্তুৱে আমাক উপদেশ দিছে যে কৰ্ম অহংকাৰত মত্ত হৈ থকা ব্ৰাহ্মণসকলৰ কৃপা লাভৰ হেতু ভগৱন্ত পুৰুষে প্ৰথম তেৰা সমস্তৰ ধৰ্মপত্নীসকলৰ ভক্তি মাৰ্গটো দৰ্শন কৰাইছে, অৰ্থাৎ কৃপা বৰ্ষণ কৰিছে। আৰু তাকে আগবঢ়াই কাহিনী ৰূপত প্ৰকাশ কৰিছে ভাগৱতৰ পদে। অনন্তৰে ৰামে সমে দৈৱকী নন্দনে, গৰু কচাৰন্তে জান্ত বিতূপন বনে, গোপগণে কৰৈ গুণ কীৰ্তন প্ৰচুৰ, বৃন্দাবন হন্তে চলি গৈল বহু দূৰ। এদিনাখন ভগৱন্ত কৃষ্ণ তত্ত্বই তেওঁৰ ভাতৃ বলৰাম আৰু তেওঁৰ লগৰীয়া গোপ বালক সকলৰ সহিতে বৃন্দাবন ক্ষেত্ৰত গৰু চৰাবলৈ আগবাঢ়ি গৈছে। আৰু সেইখিনি সময়ৰ দৰ্শন ভগৱন্ত পুৰুষৰ পদ্মমুখখনতে তেওঁ লগৰীয়াসকলক দিয়া উপদেশ। ও আদিত্যৰ চন্দ্ৰৰশ্মি তাপ কৰৈ আতি, তাতে বৃক্ষগণে যেন ধৰিয়া চৈ ছাতি, নিৰ্ঘৰি সচায়া নাহি ৰৌদ্ৰৰ সংসাৰ, দেখি কৃষ্ণে প্ৰশংসা কৰিলা বাৰম্বাৰ, গোপক সম্বোধি কৃষ্ণে বৰ্ণাৱন্ত গুণ, হে স্তুক কৃষ্ণ শুনা সুবল অৰ্জুন, বিশাল ঋষভ উবা বৰুথপ নাম, দেৱপ্ৰস্থ প্ৰাণ সখী শুনিও শ্ৰীদাম। গোপ লগৰীয়াসকল, ভগৱন্তৰ লগত যিসকলে গৰু চৰাই আছে, সেই লগৰীয়াসকলৰ নাম পদে প্ৰকাশ কৰিছে। সুবল, অৰ্জুন, ঋষভ, বৰুথৱ, দেৱপ্ৰস্থ, শ্ৰীদাম আদি মোৰ লগৰীয়াসকল, তোমালোকে শুনাচোন। আদিত্যৰ চন্দ্ৰ ৰশ্মি তাপ কৰৈ আতি, তাতে বৃক্ষ গণে যেন ধৰি আছৈ ছাতি। ইমান প্ৰখৰ ৰ'দ, সূৰ্যৰ তাপ, সেই তাপৰ পৰা আমাৰ গৰু আৰু আমিবিলাকক
প্ৰত্যেক মুহূৰ্ততে শীতল বতাহ আৰু ছাঁ দি থকা এই বৃক্ষবিলাকলৈ চোৱাচোন, যে বৃক্ষবিলাকে আমি মনুষ্য নামৰ বা বাকী জীৱবিলাকক ছাঁ আৰু শীতল বায়ু দিয়াৰ বিনিময়ত এই বৃক্ষবিলাকক আমি জানো কিবা দিছোঁ? সেই বৃক্ষবিলাকে আমাৰ পৰা জানো কিবা বিনিময়ত বিচাৰিছে? ধন টকা পইচা আদি আদি? তোমালোকে শুনাচোন, ঐটো বৃন্দাবনে আছৈ যতত ৰোগন, দেখা দেখা কেন মহাসাধুৰ লক্ষণ, কৰৈ পৰ উপকাৰ কিনো কৃপাময়, পৰৰেখে অৰ্থে জীৱে জীৱই ইটো বৃক্ষ ছয়। চোৱাচোন, এই বৃন্দাবন ক্ষেত্ৰত যি তৰুগণ আছে, এওঁলোকক তৰু বুলি কোৱাতকৈ প্ৰকৃততে সাধু বুলি কোৱাহে উচিত হ'ব নেকি? কিয়নো কৰৈ পৰ উপকাৰ কিনো কৃপাময়, পৰৰেখে অৰ্থে জীৱই ইটো বৃক্ষ ছয়। চোৱাচোন, এই বৃক্ষবিলাকে সদায় আনৰ উপকাৰৰ বাবে নিজৰ জীৱনটো উৎসৰ্গা কৰি আহিছে। সূৰ্যৰ তাপৰ পৰা আমি জীৱবিলাকক ছাঁ দিছে, শীতল বায়ু দিছে, আৰু ফল ফুল আদি সমস্তৰ দ্বাৰা জীৱক উপকাৰ কৰি আছে, আহাৰ প্ৰদানৰ দৰে কাৰ্যক আগবঢ়ায়। প্ৰকৃততে এওঁলোক যদিও হৰি ৰূপত একোজোপা গছ, কিন্তু এৰা সমস্তৰ স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ যদি আমি সূক্ষ্মভাৱে নিৰীক্ষণ কৰোঁ, তেতিয়াহ'লে আমি বুজি পাব লাগিব যে এওঁলোকৰ লগত যিহেতু সাধুৰ লক্ষণটো যোগ হৈ আছে, গতিকে এওঁলোককো সাধু বুলি ক'লেও বৰ এটা ভুল নহ'ব। এজোপা বৃক্ষই যেনেকৈ কোনো স্বাৰ্থ নোহোৱাকৈ জীৱৰ মংগলৰ কথা চিন্তা কৰে, পৰোপকাৰ কৰে, ঠিক তেনেকৈ আমিও একোজন হৰিধাৰী মনুষ্য হিচাপে আমাৰো আচাৰ আচৰণ স্বভাৱ চৰিত্ৰ মনৰ ভাৱনা পদ্মমুখখন্তে নিগৰিত বাক্যত থাকিব লাগিব পৰ উপকাৰৰ সেই চিন্তা ভাৱনা। যদি আছে তেতিয়াহ'লে গুৰুজন বস্তুৱে আমাকেই, অৰ্থাৎ সেই ভাৱনাযুক্ত আচাৰ আচৰণযুক্ত হৰিধাৰী ব্যক্তিজনক সাধু বুলি শাস্ত্ৰৰ মাধ্যমেৰে প্ৰশংসা কৰা হৈছে। ঠাকৈ হহি ৰহি মহাৰৌদ্ৰ বৃষ্টিবাদ, আমি সুখে বঞ্চু ৰহি ইহাৰ ছায়াত। পৰ উপকাৰী তৰু জনম সাৰ্থক, সন্তৰ বিমুখ যেন নুহিকে প্ৰাৰ্থক। আমি সেৱক হিচাপে আমাৰ উপাস্য তত্ত্ব শৈৱ তত্ত্ব হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। কিন্তু সেই কৃষ্ণস্তু ভগৱান স্বয়ং আছে ক'ত? সকলোৰে জ্ঞাত গুৰুজনাই যি আদৰ্শ দিছে সেই আদৰ্শক আশ্ৰয় কৰি আমি প্ৰত্যেকজনে নামঘৰৰ ফালে ঢাপলি মেলোঁ। কাৰণ মণিকূটৰ শব্দ খলপীয়া সিংহাসনভাগীৰ একেবাৰে ওপৰৰ আমহি ঘৰত বাংময় মূৰ্তি গুণমালা ভগৱন্ত বস্তু আসনাধীষ্ঠ হৈ আছে। সেইকাৰণে আমি নামঘৰলৈ ঈশ্বৰৰ কৃপা লাভৰ বাবে যৎ পৰোনাস্তি আগবাঢ়ি যোৱাটো চেষ্টা কৰোঁ। যদি এইটোৱে উত্তম সত্য বস্তু হ'লহেঁতেন, তেতিয়াহ'লে গুৰুজনাই হয়তো নিলিখিলেহেঁতেন, কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰোঁ
বাহিৰত হে কৃষ্ণ তুমি সকলোৰে হৃদয়ৰ মাজত আছা। আৰু এই কথাটো আমি উপলব্ধি কৰিব নোৱাৰাৰ বাবে তোমাক বিচাৰি বিচাৰি আমি নামঘৰলৈ যাওঁ, তোমাৰ কৃপা লাভৰ বাবে মন্দিৰলৈ যাওঁ, তোমাৰ কৃপা লাভৰ বাবে মছজিদলৈ যাওঁ, তোমাৰ কৃপা লাভৰ ইচ্ছা কৰি গীৰ্জাঘৰলৈ যাওঁ, তোমাৰ কৃপা লাভৰ ইচ্ছা কৰি বিভিন্ন মঠ মন্দিৰ দৌল দেৱালয় আদিবিলাকত গৈ আমি উপস্থিত হওঁ। এতিয়া প্ৰকৃততে সাধুৰ লক্ষণ কি? যে ভগৱন্ত বস্তু সকলোৰে হৃদয়ত আছে বুলি অনুভৱ কৰি উপলব্ধি কৰি সেই মানসিকতা সকলোৰে প্ৰতি সমান ভাৱনা যেতিয়া আমাৰ আহিব বা আমি প্ৰত্যেকেই ৰাখিব পাৰিম, তেতিয়াহ'লে শাস্ত্ৰই আমাক কৈছে সাধু। যেনেকৈ এজোপা গছৰ হৈছে, যিটো পুলি এজন ব্যক্তিয়ে ৰুব, ধৰি লওক এটা আম গছৰ পুলি বা বগৰী গছৰ পুলি, সেই বগৰী বা আম গছৰ পুলিটো যিজন ব্যক্তিয়ে ৰুব, সেই ব্যক্তিজনে হয়তো গছজোপা ডাঙৰ হৈ ফল লগা সময়লৈকে তেওঁ এখন সংসাৰত নাথাকিবও পাৰে। গছজোপাৰ যেতিয়া ফল লাগিব, তেতিয়া গছজোপাৰ কাষলৈ গৈ যিসকল ব্যক্তিয়ে বগৰী বা আম পাৰি খোৱাৰ ইচ্ছা প্ৰকাশ কৰিম, তেতিয়া গছজোপাই হয়তো এই বুলি কেতিয়াও নকয় যে মোক যিজন ব্যক্তিয়ে ৰুই দিছিল, সাৰ জাবৰ দিছিল প্ৰত্যেক মুহূৰ্ততে, সেইজন ব্যক্তিক মই মোৰ ফল নিদিয়ালৈকে তোমালোকক কেতিয়াও দিব নোৱাৰোঁ। এনেকৈ কয়নে কোনোবা এজোপা গছে? কেতিয়াও নকয়। সেই গছজোপাৰ কাষলৈ ফল গ্ৰহণ কৰিবৰ বাবে যিয়ে যাব, তেওঁ যি জাতিৰে নহওক, যি সমাজৰে নহওক, তেওঁ শিক্ষাগত অৰ্হতা যিমানেই নাথাকক, তেওঁৰ বয়স যিমানেই নহওক, বৃক্ষৰ কৰ্ম হ'ল পৰোপকাৰ, যে সমস্তকে কৃপা বৰ্ষণ কৰা। তেওঁৰ শৰীৰত আশ্ৰয় হোৱা ফল তেওঁৰ কাষলৈ যোৱা আশ্ৰিতক তেওঁ প্ৰদান কৰিব লাগে। গতিকে সাধুৰো লক্ষণ হ'ব লাগিব তেনেকুৱা। আৰু আমি যদি নিজকে মানুহৰ ভিতৰত সেই উত্তম স্তৰলৈ লৈ যাব চেষ্টা কৰোঁ, তেতিয়াহ'লে আশ্ৰয় হ'ব কেৱল শাস্ত্ৰৰ পদচন্দ, ছবিচন্দ, লেচাৰী, দুলৰী আদিৰ মাধ্যমেৰে দিয়া গুৰুজনাৰ সেই উপদেশ পালন কৰা, মানি চলা। আৰু এজোপা গছৰ ৰামে বাকলি পল্লৱ মূল পত্ৰ পুষ্প ফল যেই জীৱা চাৱে পাৱৈ বৃক্ষত সকল জীৱনৰ সাফল দেহিৰ সিমানে জীয়ৈ পৰ উপকাৰ কৰি অৰ্থে প্ৰাণে এহিমতে বৃক্ষক বৰ্ণান্তে জান্ত হৰি বৃক্ষু ওলোমাইল ডাল ফল ফুলে ভৰি ও ৰামে তাৰ মধ্যে মাধৱে চৰান্তে গৰু গাই পাইলা পাছে যমুনাৰ তীৰ যদুৰা। চোৱাচোন, এজোপা বৃক্ষৰ বাকলি, পাত, মূল, পত্ৰ, ছাল, পুষ্প, ফল সমস্তৰ পৰা আমি হৰিধাৰী মনুষ্যই জীৱনৰ সাফল হোৱাৰ মানসিকতাৰে যেই জীৱা চাৱে পাৱৈ বৃক্ষত সকল। এজোপা কলগছৰ কি পেলনি যায়? একো পেলনি নাযায়। প্ৰত্যেকটো কলগছৰ বস্তুৰ পৰা, শৰীৰৰ অংগৰ পৰা প্ৰত্যেকজন হৰিধাৰী মনুষ্যৰ কিবা নহয় কিবা এটা উপকাৰ হয়। আৰু প্ৰত্যেকজোপা গছৰে তেনেকৈ ঔষধৰ গুণ আছে। আৰু ভগৱন্ত পুৰুষে
তেওঁ লগৰীয়াসকলক সেই দৰ্শনটো প্ৰকাশ কৰিছে যে এজোপা গছৰ পৰা যেনেকৈ যে জীৱা চাৱে পাৱৈ বৃক্ষতসকল যে যি বিচাৰে তাকে লাভ কৰিব পাৰে, ঠিক তেনেকৈ এজন হৰিধাৰী ২৪টা তত্ত্বৰে গঠিত মানুহৰূপী জীৱ তত্ত্বৰো সফল জীৱন হ'ব তেতিয়াহে আমাৰ বাক্য, শৰীৰ, মন, ইন্দ্ৰিয়বিলাক বা চিত্ৰ সমস্তৰ দ্বাৰা কেৱল পৰৰ উপকাৰৰ অৰ্থে আমি নিজক যদি আগবঢ়াই দিব পাৰোঁ তেতিয়াহে। হাতেৰে কাৰোবাক আমি ধন টকা পইচা ঠিকেই দিওঁ, কিন্তু মানসিকভাৱে আপুনি মই সেইটোৰ কাৰণে প্ৰস্তুত নহয়। অৰ্থাৎ হেৰা নিদিলে বেয়া হ'ব বুলিহে দিলোঁ আৰু উপায় নাই, এই যে ভাৱনাটো ৰাখোঁ, দিলোঁ আৰু তেওঁ বিপদত পৰি আহিল, দিবলৈ বৰ ইচ্ছা নাছিল, নিদিলোঁ আকৌ কিমানজনৰ আগত গাবগৈ কি ঠিক, গতিকে দি দিলোঁ আৰু বুইছা। এই বুলি যে কওঁ, হাতখনে ঠিকেই কৰিলোঁ উপকাৰটো পইচাটো দি, কিন্তু মানসিকতাটো তেনেকুৱা নহ'ল। গতিকে এজোপা গছৰ যি ধৰণে সমস্তৰে ঔষধি গুণ এটি হৰিধাৰী মনুষ্য বা বাকী জীৱৰ বাবে অতীৱ প্ৰয়োজন, নিস্বাৰ্থভাৱে আগবঢ়াই দিয়ে, ঠিক তেনেকৈ আমিও হৰিধাৰী মনুষ্যৰ কায়, বাক্য, মন, চিত্ৰৰ দ্বাৰা নিস্বাৰ্থভাৱে পৰৰ উপকাৰৰ অৰ্থে আমি সেৱা আগবঢ়াব লাগে, শাস্ত্ৰই কৈছে। এতিয়া আমি প্ৰত্যেকজনে পাৰিছোঁনে নাই পৰা, বা সেইটোৰ অৰ্থে নিজক আগবঢ়াই দিছোঁনে নাই দিয়া, চেষ্টা কৰিছোঁনে নাই কৰা, সেইটো আকৌ প্ৰত্যেকে আমি নিজে নিজেহে বুজি পাম। আৰু বৰ্তমান ভগৱন্ত কৃষ্ণ তত্ত্বই এনেকৈ তেওঁৰ ভাতৃ বলৰাম আৰু লগৰীয়াসকলৰ সহিতে সেই বৃক্ষ গুণ যগ প্ৰকাশ কৰি কৰি তাৰ মাজে মাজে গৰু চৰাই চৰাই এটা সময়ত পাইলা পাছে যমুনাৰ তীৰ যদুৰাই, যমুনাৰ পাৰত গৈ উপস্থিত